শ্ৰদ্ধাৰ সাংবাদিক ৰাইজৰ দলৰ সন্মানীয় কাৰ্যকৰী সভাপতি ভাস্কৰী শইকীয়া ডাঙৰীয়া, কবীন্দ্ৰ চেতিয়া ফুকন ডাঙৰীয়া, জিতুল ডেকা ডাঙৰীয়া, আমাৰ দলৰ কাৰ্যকৰী সভাপতি কবীন্দ্ৰ ডেকা ডাঙৰীয়া, সাধাৰণ সম্পাদক জগদীশ ভূঞা ডাঙৰীয়া, মই আজি এই যৌথ সংবাদমেললৈ আপোনাক সকলোকে আদৰণি জনাইছোঁ, শ্ৰদ্ধা নিবেদন কৰিছোঁ। অসমৰ জাতীয় জীৱনৰ এক জটিল সন্ধিক্ষণত অসমত জাতীয়তাবাদৰ আপোচবিহীন জাতীয়তাবাদৰ বৰ ভেটি গঢ়িবৰ কাৰণে আমি অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল আমি বহুদিনৰ পৰা আমাৰ যিটো মনৰ দৃষ্টিভংগী প্ৰকট কৰি আহিছিলোঁ, অসমত ঐক্যবদ্ধ জাতীয়তাবাদৰ কোনো বিকল্প নাই। যদি আমি ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ তেওঁলোকৰ আগ্ৰাসী মানসিকতা, অতি কেন্দ্ৰীভূত চিন্তা, যুক্তৰাষ্ট্ৰ ব্যৱস্থাত তেওঁলোকৰ আঞ্চলিক অধিকাৰ, আঞ্চলিক আত্মনিয়ন্ত্ৰণৰ সংগ্ৰামৰ প্ৰতি তেওঁলোকৰ বৈষম্যমূলক চিন্তা, তাৰ লগে লগে সাম্প্ৰদায়িকতাই গণতান্ত্ৰিক ঐতিহ্য গৰিমাক নিষেধ কৰাৰ যিটো জাতিধ্বংসী সিদ্ধান্ত আৰু তেওঁলোকৰ কাম কাজ, তাৰ বিৰুদ্ধে অসমৰ সমাজ জীৱনক, অসমৰ জাতীয় জীৱনক যদি ন্যায় দিব লগা হয়, ন্যায় প্ৰতিষ্ঠা কৰিব লগা হয়, তেতিয়াহ'লে অসমৰ সমাজ জীৱনৰ কাৰণে আপোচবিহীন স্বাভিমানী জাতীয়তাবাদৰ কোনো বিকল্প নাই। আৰু সেই চিন্তাৰে আমি অসমত এটা অতি শক্তিশালী আপোচবিহীন স্বাভিমানী জাতীয়তাবাদৰ বৰ ভেটি গঢ়িবৰ কাৰণে চিন্তা চৰ্চা কৰিয়ে আমি একেলগে আগবাঢ়িছোঁ। আৰু আজি যোৱাকালি আমি এই কথা আমি চূড়ান্ত হোৱাৰ কথা আমি ইতিমধ্যে ঘোষণা কৰিছোঁ। ৰাইজৰ দলৰ সন্মানীয় সভাপতি অখিল গগৈ ডাঙৰীয়াৰ লগত আমি দীঘলীয়া সময় আলোচনাত আমি অংশগ্ৰহণ কৰোঁ। জাতীয়তাবাদৰ সুৰক্ষিত ভৱিষ্যত, অসমৰ ৰাজনৈতিক অধিকাৰ কেনেকৈ সুৰক্ষিত কৰিব পাৰি, ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তাসমূহৰ আত্মনিয়ন্ত্ৰণ, ভাষা, কৃষ্টি, সংস্কৃতি কেনেকৈ সুৰক্ষিত অৱস্থাত ৰাখিব পাৰি, ভাগি পৰা জাতীয় অৰ্থনীতিৰ বৰ ভেটি কেনেকৈ কৰিব পাৰি, জাতীয় পুঁজি কেনেকৈ আমি শক্তিশালী কৰিব পাৰোঁ, যিটো সামূহিক এটা জাতীয়তাবাদ, য'ত কেৱল মাত্ৰ শ্লোগানধৰ্মী বা ৰাজনৈতিক জাতীয়তাবাদৰ গণ্ডিৰ বাহিৰলৈ গৈ আন এটা জাতি হিচাপে জীয়াই থাকিবলৈ লগা সকলো ধৰণৰ জাতীয়তাবাদ, সমল, শক্তি, সত্তাক আমি কেনেকৈ পৰিকল্পিত ৰূপত আগবঢ়াই লৈ যাব পাৰোঁ, সেই সম্পৰ্কত আমি কালি বিস্তৃতভাৱে আমি আলোচনা কৰোঁ। আৰু পৰৱৰ্তী দিনত আমাৰ সেই সম্পৰ্কীয় চিন্তা বা পৰিকল্পনা আমি আগবঢ়াই লৈ যাম। আজি সমগ্ৰ অসমৰ জনগণক মই ভাবোঁ যে আজি দিনটো এটা অতি ঐতিহাসিক দিন, ঐতিহাসিক ক্ষণ এই মুহূৰ্ত। গতিকে সমগ্ৰ অসমৰ ৰাইজক মই আনুষ্ঠানিকভাৱে ঘোষণা কৰিব খুজিছোঁ, অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে আগন্তুক 2021 বিধানসভা নিৰ্বাচনত আমি ঐক্যবদ্ধভাৱে আমি যুঁজ দিম। ঐক্যবদ্ধ ৰাজনৈতিক যাত্ৰা জাতীয় পৰিষদ আৰু ৰাইজৰ দলে আৰম্ভ কৰিছে। আৰু আগন্তুক দিনত আন যিবোৰ আঞ্চলিক শক্তি আছে, স্বতন্ত্ৰ, স্বাভিমানী, আপোচবিহীন, ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ লগত কোনো ধৰণৰ সনাপুটোপা নকৰা, সাম্প্ৰদায়িক ৰাজনৈতিক শক্তিৰ লগত কোনো ধৰণৰ সম্পৰ্ক নথকা তেনেকুৱা আঞ্চলিক ৰাজনৈতিক দলসমূহৰ লগতো আমাৰ আলোচনা বিলোচনা প্ৰক্ৰিয়া দুয়োটা আমি দলে অব্যাহত ৰাখিম। ঐক্যবদ্ধভাৱে আঞ্চলিক শক্তিসমূহক একত্ৰিত কৰাৰ ক্ষেত্ৰত যোগাত্মক আৰু শক্তিশালী পদক্ষেপ আগন্তুক দিনত আমি গ্ৰহণ কৰি আগবাঢ়ি যাম। আমাৰ সন্মানীয় সভাপতিৰ আনুষ্ঠানিক ঘোষণা অসমবাসীৰ তথ্যে ইতিমধ্যে অৱগত কৰালে আমি একত্ৰিত হ'লোঁ। আমাৰ এটা যুটীয়া প্ৰেছ বিজ্ঞপ্তি আছে, অসম জাতীয় পৰিষদ ৰাইজৰ দলৰ যুটীয়া প্ৰেছ বিজ্ঞপ্তি। অসমৰ এক জটিল সন্ধিক্ষণত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল গঠন হৈছে। অসমৰ স্বাভিমানক কেন্দ্ৰীয় ৰাজ্য চৰকাৰে বাৰে বাৰে অপমান কৰি আহিছে। অসম আৰু অসমবাসীৰ বাবে অত্যন্ত ক্ষতিকাৰক আৰু ভৱিষ্যতধংসী আইন আৰু আঁচনি জাপি দিয়া হৈছে। আইনে অসমবাসীৰ জাতীয় সত্তাক গভীৰ বিপদৰ মুখলৈ ঠেলি দিছে। সোৱণশিৰি নদী বান্ধে উজনি অসমৰ বৃহৎ সংখ্যক অসমবাসীৰ জীৱন আৰু সম্পত্তিলৈ অনিশ্চয়তা নমাই আনিছে। কেন্দ্ৰীয় চৰকাৰে বলপূৰ্বকভাৱে অসমক ইনাৰ লাইন পাৰ্মিট ব্যৱস্থাৰ পৰা আঁতৰাই নিলে। বিজেপিৰ ৰাজ্য চৰকাৰে অসমবাসীক বাৰে বাৰে ভেঙুচাৰি কৰিছে। এনে পৰিপ্ৰেক্ষিততে অসম জাতীয় পৰিষদৰ ৰাইজৰ দলৰ আবিৰ্ভাৱ হৈছিল। 2021 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে অসমত আঞ্চলিক শক্তিৰ জন্ম হৈছে। দুয়োটা দলে বিশ্বাস কৰে যে আগন্তুক নিৰ্বাচন ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ বিপৰীতে আঞ্চলিকতাবাদৰ আপোচবিহীন সংগ্ৰাম হ'ব। আমাৰ দুয়োটা দল এনে দৃষ্টিভংগীত বিশ্বাসী। বিজেপিয়ে দেশৰ ফেডাৰেল গাঁথনিত আঘাত হানিছে, সেইবাবে আঞ্চলিকতাবাদত বিশ্বাসী।
ৰাজনৈতিক শক্তিৰ ভোট বিভাজন নহ'বলৈ দুয়োটা দলে ব্যৱস্থা হাতত ল'ব বিচাৰিছে। অসমৰ অন্যান্য আঞ্চলিক শক্তিৰ লগতো সহযোগিতাৰ বাট মুকলি কৰিবলৈ দুয়োটা দলে প্ৰচেষ্টা অব্যাহত ৰাখিব। দুয়োটা দলে বিজেপি, কংগ্ৰেছ আৰু AIDFৰ পৰা সমদূৰত্বত অৱস্থান কৰিব। অসম জাতীয় পৰিষদৰ ৰাইজৰ দলে বৃহত্তৰ জাতিটো বৰ্তমানৰ সন্ধিক্ষণত ঐক্যবদ্ধভাৱে আঞ্চলিক শক্তিৰ সপক্ষে থিয় দিবলৈ আহ্বান জনাইছে। 1971 চনৰ পাছৰ বিদেশী সংস্থাপিত কৰিবলৈ বিজেপি দলৰ আঁচনি আৰু আইনৰ জৰিয়তে অসমীয়া ভাষা আৰু সংস্কৃতি আনিব বিচৰা বিপদত প্ৰতিহত কৰাৰ স্বাৰ্থতে অসমৰ আঞ্চলিক ৰাজনৈতিক শক্তিৰ ভোটৰ বিভাজন হ'ব নালাগে। ৰাজ্য চৰকাৰৰ ৰাইজৰ ধনৰ অপব্যৱহাৰৰ পৰ্বতসমূহ দুৰ্নীতিৰ বিৰুদ্ধে অসমবাসীয়ে মাল বান্ধি থিয় দিব লাগিব। অসম জাতীয় পৰিষদৰ জগদীশ ভূঞা সাধাৰণ সম্পাদক, ৰাইজৰ দলৰ ভাস্কুতি শইকীয়া, কাৰ্যকৰী সভাপতি অসম ৰাইজৰ দল। এতিয়া মই ৰাইজৰ দলৰ বক্তব্য উপস্থাপন কৰিবলৈ ভাস্কুতি শইকীয়াক অনুৰোধ জনাইছোঁ। চৰকাৰ অসম জাতীয় পৰিষদৰ সন্মানীয় সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, কাৰ্যকৰী সভাপতি প্ৰবীন্দ্ৰ ডেকা, সাধাৰণ সম্পাদক জগদীশ ভূঞা ডাঙৰীয়া আৰু ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি অবিন্দ্ৰ চেতিয়া ফুকন আৰু জিতু ডেকা ডাঙৰীয়া, আপোনালোকক ইতিমধ্যে অৱগত হৈছে যে আজি এক ঐতিহাসিক ক্ষণত সমগ্ৰ অসমবাসী আশা কৰি থকা এটা আশাৰ খবৰ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল ঐক্যবদ্ধভাৱে 2021 বিধানসভা নিৰ্বাচন যুঁজাৰ আনুষ্ঠানিক ঘোষণা ইতিমধ্যে হৈ গৈছে। সমগ্ৰ অসমবাসীয়ে আশা কৰি থকা এটা খবৰ, অসম বছৰ সময়ৰ যি দাবী আৰু অসমৰ লাখ লাখ মানুহৰ আশা আৰু আকাংক্ষাৰ প্ৰতি সন্মান জনাই আমি ৰাইজৰ দল আৰু জাতীয় পৰিষদে আজি ঐক্যবদ্ধভাৱে ফেচিবাদী শক্তিৰ বিৰুদ্ধে যুঁজাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। কিন্তু আপোনালোক অৱগত হৈছে যে কালি আমাৰ দুয়োটা দলৰ সন্মানীয় সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আৰু অখিল গগৈ ডাঙৰীয়াৰ মাজত হোৱা দীঘলীয়া আলোচনাৰ অন্তত 21 বিধানসভা ঐক্যবদ্ধভাৱে যুঁজাৰ ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিজেপি আৰু RSSৰ যি ভুৱা জাতীয়তাবাদৰ নামত বিজেপি আৰু RSSে কৰা চৰম প্ৰতাৰণা আৰু অৰ্গপৰে কৰা চূড়ান্ত বিশ্বাসঘাতকতাৰ পাছত এক আপোচবিহীন আঞ্চলিক দল হিচাপে জন্মগ্ৰহণ কৰা ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ জন্ম আৰু এই জন্মৰ পাছত এতিয়া দুয়োটা দলে ঐক্যবদ্ধ হোৱাটো আমি ভাবোঁ নিশ্চিতভাৱে সমগ্ৰ অসমবাসীৰ বাবে এটা ভাল খবৰ, এখন নতুন অসম গঢ়াৰ বাবে এক ভাল খবৰ। ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ এই ঐক্যবদ্ধ শক্তিলৈ সমগ্ৰ অসমবাসীয়ে আশীৰ্বাদ কৰিব, সহায় সহযোগিতা কৰিব, মৰম কৰিব বুলি আমি আশা ৰাখিছোঁ আৰু অনুভৱ কৰিব পাৰিছোঁ। হোটেল শ্বাইন এণ্ড ৰেষ্টুৰেণ্ট হোজাই পুৰণি বজাৰ ৰেলৱে ষ্টেচনৰ ওচৰৰ 18 দুৰ্গা পূজা মণ্ডপৰ সমীপৰ ৰায়বাহাদুৰ লেনত অৱস্থিত। ইয়াত আছে থকা আৰু খোৱাৰ উন্নত মানৰ সুব্যৱস্থা। ৰেষ্টুৰেণ্টত পাব ইণ্ডিয়ান, চাইনিজ, তন্দুৰ, ডিজাৰ্ট, মকটেল ইত্যাদি। লগত থাকিব ফ্ৰী হোম ডেলিভাৰী ব্যৱস্থা। হোটেলত আছে থকাৰ বাবে VIP ৰুম আৰু ৰেগুলাৰ ৰুম। ৰুমৰ মূল্য 800 টকাৰ পৰা আৰম্ভ। ৰেষ্টুৰেণ্টৰ অৰ্ডাৰ আৰু ৰুম বুকিঙৰ বাবে আজিয়ে যোগাযোগ কৰক 036742549997, 254960 আৰু 8011294152 নম্বৰত।